সেই মঈনুদ্দিন আলীক অতি সোনকালে সংগঠনৰ পৰা বহিষ্কাৰ কৰিব। মই আশা কৰোঁ ABMCয়ে পজিটিভ ইতিবাচক এটা সিদ্ধান্ত দিব। আমি উচ্ছেদৰ বিৰোধিতা কৰিছোঁ, কিন্তু তাৰ অৰ্থ এইটো কেতিয়াও হ'ব নোৱাৰে যে কোনোবাই অসম মাতৃৰ অসমীয়া ভাষাৰ বিৰুদ্ধে কথা ক'বলৈ সাহস কৰিব। আমি ফেচিষ্ট গভৰ্ণমেণ্ট এখনে সাম্প্ৰদায়িকভাৱে উচ্ছেদ কৰাৰ কথাটো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি স্পষ্টকৈ কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান অসমত হিটলাৰৰ ভূমিকা গ্ৰহণ কৰিছে। আমি স্পষ্টকৈ কৈছোঁ যে হিটলাৰে যেনেকৈ জাৰ্মানীত ইহুদীবিলাকৰ ওপৰত অত্যাচাৰ কৰিছিলে, ভাৰতবৰ্ষতো অসম প্ৰদেশত আজি সংখ্যালঘু মুছলমান ৰাইজৰ ওপৰত অত্যাচাৰ কৰিছে হিটলাৰৰূপী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ এই কাৰ্য যেনেকৈ অসমীয়া জাতিৰ কাৰ্য নহয়, তেনেকৈ মঈনুদ্দিন আলীয়ে ABMCৰ কাৰ্যকৰী সভাপতি মঈনুল আদিয়ে কোৱা যি বক্তব্য যে অসমীয়া ভাষা নহয় বাংলা ভাষাকে এইবাৰ প্ৰব্ৰজিত মুছলমানসকলে কি কয় আপোনাৰ মিয়া মুছলমানসকলে তেওঁলোকৰ মাতৃভাষা বুলি ক'ব, এই বক্তব্য যে মুছলমান ৰাইজৰ আৰু ABMCৰ বক্তব্য নহয়, এই কথাটো স্পষ্ট কৰি দিব লাগে। আৰু মঈনুদ্দিন আলীক অনতিবিলম্বে সংগঠনৰ পৰা বহিষ্কাৰ কৰিব লাগে। আৰু যদি সে নকৰে তেতিয়াহ'লে ডেফিনেটলি আমি ABMCৰ ভৱিষ্যতে যিকোনো কাৰ্যসূচীৰ বিৰুদ্ধে যিকোনো কাৰ্যসূচীত আমি কেতিয়াও অংশগ্ৰহণ নকৰোঁ আৰু ABMCৰ লগত কেতিয়াও কোনো কথাতে সহযোগিতা নকৰোঁ। আৰু ABMC যে অসমৰ মানুহৰ পক্ষত নাই এই কথাটো আমি তেতিয়া স্পষ্টভাৱে সমগ্ৰ অসমৰ ৰাইজক কৈ দিওঁ। ধন্যবাদ। ABMC এইমাত্ৰ মই পঠাই দিছোঁ, এই নিলম্বন কৰিছে তাক। ইতিমধ্যে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। ৰঙিয়াত সংবাদমেল পাতি স্পষ্ট কৰিছে যে তেওঁ সংগঠনৰ পৰা তেওঁক নিলম্বন কৰা হৈছে, গোটেই বিষয়টো স্পষ্ট কৰিছে। যদি ABMCয়ে ইতিমধ্যে যদি নিলম্বিত কৰিছে, নিলম্বিত নহয়, মই ভাবোঁ যে বহিষ্কাৰ কৰিব লাগে। তেওঁ কোনোদিন যাতে আৰু এই সংগঠনলৈ ঘূৰি আহিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগে, নম্বৰ 1। নম্বৰ 2, ABMCয়ে এইটোও স্পষ্ট কৰি দিব লাগে যে তেওঁলোকে অসমীয়া ভাষা নে বাংলা ভাষাক পোষকতা কৰে। সেই সম্পৰ্কে কি বক্তব্য ৰাখিছে মই নাই দেখা, আপোনালোকে সেই মাত্ৰ ক'লে। গতিকে মই আশা কৰোঁ যে ABMCয়ে এই ষ্টেণ্ড ল'ব। আমি উচ্ছেদৰ বিৰুদ্ধে আছোঁ। সংখ্যালঘু মানুহৰ ওপৰত এখন চৰকাৰে কৰা অন্যায়ৰ বিৰুদ্ধে আমি দৃঢ়। আমাক বহুত মানুহে নিন্দা কৰিছে, আমাক বহুত মানুহে গালি পাৰিছে, সংখ্যালঘু মুছলমানৰ পক্ষ লোৱা বুলি কৈছে। আমি কাৰো পক্ষ লোৱা নাই, বৰং বিজেপি চৰকাৰে যি অন্যায় কৰিছে তাৰ বিৰোধিতা কৰিছোঁ। স্পষ্টকৈ এটা কথা ক'ব খুজিছোঁ যে বিজেপি চৰকাৰৰ কাৰণে উচ্ছেদটো হ'ল এটা ৰাজনৈতিক হাথিয়াৰ। তেওঁলোকে ভাবে যে মুছলমান লোকক যদি উচ্ছেদ কৰে তেতিয়াহ'লে হিন্দু মানুহবিলাকে তেওঁলোকক ভাল পাব আৰু হিন্দু মানুহৰ ভোটটো কেৱল বিজেপিৰ ওচৰত পৰিব, বিজেপিয়ে পাব। গতিকে উচ্ছেদটো কোনো দেশক উদ্ধাৰ কৰিবৰ কাৰণে বিজেপি চৰকাৰে কৰা নাই। সেই উচ্ছেদ কৰা মাটি কোনো অসমীয়াক দিবৰ কাৰণে এই উচ্ছেদ কৰা নাই। উচ্ছেদ কৰা মাটি কোনো এজন খিলঞ্জীয়া অসমীয়াই আজিলৈকে পোৱা নাই। এই উচ্ছেদ কৰা মাটি দিব তেওঁ আদানীক। উচ্ছেদ কৰা মাটি আদানীক দিবৰ কাৰণে, অৰ্থাৎ অসমৰ খেতিয়কৰ মাটি পুঁজিপতি আৰু কৰ্পৰেটৰ হাতত দিবৰ কাৰণে, প্ৰদূষিত কোনোবা ইণ্ডাষ্ট্ৰি খুলিবৰ কাৰণে, আদানীক দিবৰ কাৰণেহে আচলতে এই মাটিৰ ওপৰত তেওঁ উচ্ছেদ চলাইছে। গতিকে যিবিলাক মানুহে ভাবি আছে যে মুছলমানৰ ওপৰত উচ্ছেদ কৰিলে এইটো বৰ ভাল কথা কৈছে, মুছলমানক শিক্ষা দিছে, তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰি আছে। যিবিলাক মানুহে ভাবি আছে যে মুছলমানৰ ওপৰত উচ্ছেদ কৰি যিখিনি মাটি উলিয়াব সেইখিনি অসমীয়া মানুহ বা খিলঞ্জীয়া মানুহে পাব, সেইটো অসমীয়া বা খিলঞ্জীয়া মানুহক দিবৰ কাৰণে উচ্ছেদ কৰা নাই। যদি অসমীয়া মানুহ বা খিলঞ্জীয়া মানুহক ইমান ভাল পালেহেঁতেন, লখিমপুৰত আহোম মানুহৰ ওপৰত এই বিজেপি চৰকাৰে উচ্ছেদ নকৰিলেহেঁতেন, গুণগুণ চেতিয়াহঁতৰ কঠীয়াৰ উচ্ছেদ নকৰিলেহেঁতেন। যদি খিলঞ্জীয়াক ইমানেই ভাল পায়, কাৰ্বি আংলঙত সোলাৰ প্ৰজেক্ট বনাবৰ কাৰণে
হাজাৰ হাজাৰ বিঘা মাটি ল'বৰ কাৰণে কাৰ্বি মানুহক উচ্ছেদ কৰাৰ প্ৰস্তুতি নচলালেহেঁতেন। এতিয়া কাৰ্বি মানুহে প্ৰতিৰোধ কৰিছে কাৰণে এতিয়ালৈকে উচ্ছেদ কৰিব পৰা নাই। BTR তেওঁলোকে বড়ো মানুহৰ ওপৰত, আপোনালোকে নিজে দেখিছে, বড়ো মানুহ অসমৰ তাতকৈ কাৰ্বিতকৈ আৰু বেছি খিলঞ্জীয়া কোনোবা অসমীয়া আছে নেকি? কাৰ্বিতকৈ ভূমিপুত্ৰ অসমীয়া কোনোবা আছে নেকি? কাৰ্বিৰ মাটি উচ্ছেদ কৰিব খুজিছে, বড়োৰ মাটি উচ্ছেদ কৰিব খুজিছে বড়োসকল, অসমৰ আদিপুৰুষ বড়োসকল। সেই আদিপুৰুষ বড়োসকলৰ মাটি উচ্ছেদ কৰি তাত তেওঁ আদানীক দিব খুজিছে। আৰু যেতিয়া বড়োসকলে যেতিয়া তাৰ বিৰুদ্ধে ব্যাপক প্ৰতিৰোধ আন্দোলন কৰি দিলে, মই যোৱাৰ কথা আছিলে, উচ্ছেদটো স্থগিত হৈ গ'ল কাৰণে মই নাই যোৱা এতিয়ালৈকে। তেওঁলোকৰ লগত মই অনবৰতে যোগাযোগত আছোঁ। এতিয়া যিকোনো সময়তে মই আগতেও স্পষ্টকৈ ঘোষণা কৰি থৈছোঁ যে BTADত যিদিনাই উচ্ছেদ কৰিব সেইদিনা মই গৈ উপস্থিত হ'ম। এতিয়া BTADৰ মানুহে গাত পেট্ৰল ঢালি দিলে কাৰণেহে, আৰু বড়ো জাতীয়তাবাদটো পুৰা দেখুৱাই দিলে কাৰণেহে, খিলঞ্জীয়া মানুহৰ দম দেখুৱাই দিলে কাৰণেহে BTADক তেওঁ উচ্ছেদ কৰিব নোৱাৰে। আৰু BTADক তেওঁ উচ্ছেদ কৰিব নোৱাৰি, সেই একেটা উচ্ছেদ এতিয়া তেওঁ গোৱালপাৰাত আৰু সেই একেটা উচ্ছেদ তেওঁ ধুবুৰীত কৰিছে। যদি তেওঁ ইমানেই খিলঞ্জীয়াক ভাল পায় তেতিয়াহ'লে আমাৰ কিয় আমাৰ মিৰ্জাৰ কাষত ৰাণী অঞ্চলত কিয় আমাৰ ৰাভা মানুহ, আমাৰ অনুসূচিত জাতিৰ মানুহ, SC মানুহ আৰু অন্যান্য কোচ কলিতা এই মানুহবিলাকৰ ওপৰত উচ্ছেদ কিয় নমাব খুজিছে? কিয় তেতিয়াহ'লে ৰাভা মানুহে প্ৰত্যেক দিনাই, গাৰো মানুহে প্ৰত্যেক দিনাই আন্দোলন কৰিবলগীয়া হৈছে কিয়? গতিকে খিলঞ্জীয়া মানুহক মাতি দিবৰ কাৰণেতো এইটো উচ্ছেদ কৰা নাই হিমন্ত বিশ্ব শৰ্মাই। খিলঞ্জীয়া মানুহৰ উপকাৰ কৰিবৰ কাৰণেতো হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ কৰা নাই। হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ কৰিছে তেওঁৰ গাদী ৰখাবৰ কাৰণে। তেওঁৰ গাদী যাওঁ যাওঁ অৱস্থা কৈছে। তেওঁৰ গাদী এইবাৰ 2026 চনত হিমন্ত বিশ্ব শৰ্মাক প্ৰজেক্ট নকৰি BJP আৰু RSSে অন্য লিডাৰক সৰ্বানন্দ সোণোৱাল বা দিলীপ শইকীয়াক প্ৰজেক্ট কৰিবলৈ মুখ্যমন্ত্ৰী হিচাপে আগবাঢ়িছে। সেই সময়ত তেওঁ আদানীক ভাল লগাবৰ কাৰণে, আদানীক মাতি দিবৰ কাৰণে চাৰিওফালে তেওঁ উৎপাত লগাই আছে। গতিকে ইয়াৰ পৰা অসমীয়া মানুহৰ কি উপকাৰ হ'ব? কি উপকাৰ হ'ব? কেৱল অসমীয়া মানুহৰ গাত এটা সুৰসুৰণি লাগিছে যে মিয়া মুছলমানক, প্ৰব্ৰজিত মুছলমানক, অভিবাসী মুছলমানক তেওঁলোকক যদি উচ্ছেদ কৰে, আমাৰ অসমীয়া মানুহৰ গাত এনেই এটা উৎসাহ এটা লাগিছে যে বৰ ভাল কাম কৰিছে, বৰ ভাল কাম কৰিছে। সেই মাটি যদি সঁচাকৈ অসমৰ খিলঞ্জীয়া মানুহক দিলেহেঁতেন তেতিয়াহ'লে বেলেগ কথা আছিলে। খিলঞ্জীয়া মানুহক মাটি দিবৰ কাৰণে উচ্ছেদ কৰা নাই, উচ্ছেদ কৰিছে BJPয়ে নিজৰ ভোট গোটাবৰ কাৰণে। কাৰণ মুছলমানৰ ওপৰত আক্ৰমণ কৰিলে হিন্দুৱে বেছিকৈ ভোট দিব বুলি তেওঁলোকে বিশ্বাস কৰে। তেওঁলোকৰ সেইটো থিয়ৰী, সেইটো তেওঁলোকৰ ষ্ট্ৰেটেজি। গতিকে এই মুহূৰ্তত মই ধুবুৰী, চাপৰ, গোৱালপাৰা এই আটাইবিলাকত চলাই থকা সকলো উচ্ছেদ আৰু লগতে লখিমপুৰৰ উচ্ছেদ, আজি আদিবাসী মানুহৰ ওপৰত যোৰহাটৰ মৰিয়নিত তেওঁলোকে BJP চৰকাৰে উচ্ছেদ কৰিছে। যদি ইমান খিলঞ্জীয়াক ভাল পায় তেতিয়াহ'লে আদিবাসী মানুহৰ ওপৰত কিয় উচ্ছেদ কৰিছে? কিয় কাৰ্বি আংলঙত তেওঁলোকে উচ্ছেদ কৰিবৰ কাৰণে আগবাঢ়ি গৈছে? কিয় তেওঁলোকে ৰাভা হাজঙত ৰাভা মানুহৰ মাটি উচ্ছেদ কৰিবলৈ লৈছে? কিয় তেওঁলোকে BTRত বড়ো মানুহৰ মাটি উচ্ছেদ কৰিবলৈ লৈছে? প্ৰত্যেকটো ঠাইতে কেৱল আদানীক মাটি দিবৰ কাৰণে এই কাম কৰা নাইনে? গতিকে আদানীক মাটি দিবৰ কাৰণে অসমৰ খিলঞ্জীয়া মানুহ আৰু অসমৰ প্ৰব্ৰজিত অসমীয়া মুছলমান মানুহৰ ওপৰত যদি এনেকৈ অত্যাচাৰ কৰে, যিকোনো বিবেকবান মানুহে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব। মই অসমৰ প্ৰত্যেকটো সংগঠনক চৰকাৰৰ এই ফেচিষ্ট নীতি পৰিহাৰ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। যেনেকৈ হিটলাৰে কনচেনট্ৰেশ্যন কেম্পত ৰাখি ইহুদীবিলাকক অত্যাচাৰ কৰিছিলে, হিমন্ত বিশ্ব শৰ্মায়ো আজিৰ দিনত অসমত সংখ্যালঘু মুছলমানবিলাকক কনচেনট্ৰেশ্যন কেম্পত ৰখাৰ নিচিনাকৈ ঘৰবিলাক ভাঙি তেনেকৈ অত্যাচাৰ কৰি আছে। এই অত্যাচাৰ বন্ধ কৰা উচিত আৰু আমি সমগ্ৰ অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মাৰ এই অটপালিৰ বিৰুদ্ধে মাত মতা উচিত। আপুনি ছ'চিয়েল মিডিয়াত এটা খুব দায়িত্বশীল পোষ্ট এটাও দিছে যে বিপদৰ সময়ত মাত মাতিলে যদি মানে বিধায়ক হোৱাতকৈ মানুহ হোৱাত প্ৰশংসা কৰে। কিন্তু দেখা গৈছে যে মোৰ প্ৰধান বিৰোধী দল আপোনাৰ সহযোগী বুলি দেখিছোঁ, কংগ্ৰেছ কিন্তু দেখা নাই, মানুহ কাষলৈ যোৱা নাই। সেইটো ব্যাপক চৰ্চা হৈছে। যিটো দলক ইমান বিশ্বাস কৰিলে সংখ্যালঘুৱে আজি আপুনি গৈছে, যিটো ক'লে আপুনি কণ্ট্ৰভাৰ্চিও হৈছে, তাৰ মাজতে গৈছে। কংগ্ৰেছক কিন্তু বা গৌৰৱ গগৈ কিন্তু নাই দেখা কথা। ইয়াৰ দুখো জনাই লগতে এই দুটা চৰ্চা হৈছে। আপোনালোকক কওঁ যে ৰাইজৰ দলে এতিয়ালৈকে কোনোদিন সংখ্যালঘুক ভোট বিচৰা নাই, কোনোদিন ভোট বিচাৰি যোৱা নাই। পঞ্চায়ত নিৰ্বাচনত 2-3টা ঠাইত ক'ৰবাত ইলেকশ্যনত উঠিছিলোঁ।
সংখ্যালঘুসকলে ভোট দিয়ে কংগ্ৰেছ দলক, সংখ্যালঘুসকলে ভোট দিয়ে AIDF দলক। কিন্তু দুৰ্ভাগ্যৰ কথা যে সংখ্যালঘুসকলৰ বিপদৰ সময়ত কিন্তু এই ৰাজনৈতিক দলবিলাক তেওঁলোকৰ লগত নাথাকে। আজি মই দৌৰি যাব নালাগিছিলে, দৌৰি যাব লাগিছিলে আমাৰ ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ প্ৰধান বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছ আৰু সংখ্যালঘুৰ নামতে দল খোলা AIDF যিটো দল, তেওঁলোকে গৈ তাত বহি থাকিব লাগিছিল। যদি সংখ্যালঘুৰ ঘৰ ভাঙে তেতিয়াহ'লে মইতো ভাবোঁ যে তেওঁলোকৰ এস্কেভেটৰৰ সন্মুখত তেওঁলোকৰ যিটো বুলডোজাৰৰ সন্মুখত কংগ্ৰেছ কৰ্মী, কংগ্ৰেছ নেতা, AIDF কৰ্মী, AIDF নেতাবিলাক আগফালে থিয় হৈ কোনো প্ৰত্যেক ঘৰ ভাঙিব নোৱাৰিব বুলি ক'ব লাগিছিলে। কিন্তু দুৰ্ভাগ্যৰ কথা, মানুহে তাত হুলস্থুল লগাই আছে যে কিয় কংগ্ৰেছ অহা নাই, কিয় AIDF অহা নাই। মই আহ্বান জনাওঁ ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু মোৰ সতীৰ্থ দল হিচাপে কংগ্ৰেছ দলক মই আহ্বান জনাওঁ, আমি একেই মৃত্যুজোঁটত থাকিবলৈ ইচ্ছা প্ৰকাশ কৰি থকা বা মাজতে মৃত্যুজোঁটত আমি আছিলোৱেই। তো আমি আহ্বান জনাওঁ কংগ্ৰেছ দলক যে সংখ্যালঘুসকলৰ এই বিপদৰ সময়ত আপোনালোকে তেওঁলোকক অলপ সং দিয়ক, আপোনালোকে তেওঁলোকৰ লগত থাকক, আপোনালোকে তেওঁলোকক অকণমান খাদ্য পাতিত সহায় কৰি দিয়ক, আপোনালোকে তেওঁলোকক অলপ আইনগতভাৱে সহায় কৰি দিয়ক। বৰং উল্টাকে আমি ৰাইজৰ দলেহে যিমানকেইটা কেছ গোৱালপাৰাত কৰিছে চব ৰাইজৰ দলৰ কৰ্মীবিলাকে আমি কৰাইছোঁ। গোৱালপাৰাত যিমান মানুহক উচ্ছেদ কৰিলে, সমস্ত মানুহৰ যিমান কেম্প আছে সমস্ত কেম্পবিলাকত ত্ৰিপাল দিয়া আৰু সমস্ত কেম্পবিলাকত 20 দিন মানলৈকে, 20 দিন নহয় 15 দিন মানলৈকে খাদ্যৰ যোগান ধৰা কামটো আমাৰ ৰাইজৰ দলৰ কৰ্মীবিলাকে তাত কৰি থাকিবলগীয়া হৈছে। কিন্তু কংগ্ৰেছ দলে বা AIDF দলে আমি কৰা দেখা নাই। সেইকাৰণে মই আহ্বান জনাওঁ যে কংগ্ৰেছ আৰু AIDF দলে এই দুৰ্গত ৰাইজৰ লগত থকা উচিত, উচ্ছেদিত ৰাইজৰ লগত থকা উচিত, তেওঁলোকক সহায় কৰা উচিত আৰু সমগ্ৰ ৰাজ্যজুৰি বিজেপি দলৰ ফেচিষ্ট সাম্প্ৰদায়িক কামৰ বিৰুদ্ধে, সংখ্যালঘু বিৰোধী কামৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি এই দুটা প্ৰধান বিৰোধী দলে সমগ্ৰ ৰাজ্যজুৰি আন্দোলন কৰিব। গৌৰৱ গগৈক আমি দেখা পাওঁ যে পাৰ্লিয়ামেণ্টতো বিভিন্ন ইণ্ডিয়াৰ ইছ্যুটো, আনকি কেৰেলাৰ ইছ্যুটো মাতে, খুব এক্টিভ MP হিচাপে তেওঁ পাৰ্লিয়ামেণ্টত। মই ভাবোঁ যে গৌৰৱ গগৈও যোৱা উচিত, এনেকুৱা এটা অঞ্চললৈ গৌৰৱ গগৈ যোৱা উচিত, বদৰুদ্দিন আজমল ডাঙৰীয়াও যোৱা উচিত। মানুহৰ বিপদৰ সময়ত নাথাকিলে অকল ৰাজনীতি কৰিলেতো নহ'ব। এনেকুৱা এটা নিগেটিভ বৰ্তমান ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হৈছে যে কোনোবা সংখ্যালঘুৰ কাষত গ'লে সংখ্যাগুৰুৰ ভোট হেৰুৱাব বুলি কৈ কংগ্ৰেছৰ বিৰুদ্ধে এটা অভিযোগ আহি আছে। কালি মই ছ'চিয়েল মিডিয়াত কৈ দিছোঁ, মই মানে কালি ছ'চিয়েল মিডিয়াত কৈ দিছোঁ, যদি কোনোবা দুৰ্গত মানুহ, বিপদত পৰা মানুহৰ ওচৰলৈ যোৱাৰ কাৰণে যদি কোনোবাই ভোট নিদিয়ে বা ভোটত হাৰিবলগীয়া হয়, বিধায়ক হ'ব নলগীয়া হয়, তেতিয়াহ'লে মই তেনেকুৱা বিধায়ক নহ'লেও হ'ব। মই মানুহ হৈ থাকিব খোজোঁ, মানুহৰ বিপদৰ সময়ত মই থাকিব খোজোঁ। গতিকে যদি কোনোবাই ভাবে যে ৰাইজৰ দলৰ সভাপতি আৰু শিৱসাগৰৰ বিধায়কজনে উচ্ছেদ পীড়িত গুণগুণ চেতিয়াৰ লগত কথা পতাটো ভুল, উচ্ছেদ পীড়িত বড়ো মানুহবিলাকৰ লগত কথা পতাটো ভুল, উচ্ছেদ পীড়িত ৰাভা মানুহবিলাকৰ লগত কথা পতাটো ভুল আৰু উচ্ছেদ পীড়িত সংখ্যালঘু মানুহৰ লগত কথা পতাটো ভুল, তেতিয়াহ'লে মই ক'ম যে তেনেকুৱা ভুল মই কৰিম। আৰু তাৰ কাৰণে যদি কোনোবাই ভোট নিদিয়ে, যদি বিধায়ক হ'ব নালাগে, তেতিয়াহ'লে মই বিধায়ক নহ'বলৈ প্ৰস্তুত। মই একেটা বস্তু বিচাৰোঁ যে আন দলবিলাকে, কংগ্ৰেছ দল বা AIDF, তেওঁলোকে একেটা ষ্টেণ্ড লওক। অকল ভোটৰ কাৰণে যদি বিপদৰ সময়ত আমি সংখ্যালঘু ৰাইজৰ ওচৰত যদি নাযাওঁ আৰু ইলেকশ্যনৰ সময়ত তেওঁলোককে কেৱল ভোট দিব লাগে, তেতিয়াহ'লেতো এইটো কেতিয়াও মানৱীয় কথা নহয়, এইটোতো অকল ইলেকশ্যনৰ কথাহে হ'ব। গতিকে মই সকলোকে আহ্বান জনাইছোঁ, সকলো ৰাজনৈতিক দলক, যে আহক আমি সকলোৱে মিলি সংখ্যালঘুসকলৰ বিপদৰ সময়ত আমি তেওঁলোকক সং দিওঁ আৰু ফেচিষ্ট বিজেপিৰ এই যিটো আক্ৰমণ, এই আক্ৰমণৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবাসী ৰাইজক জনাই দিওঁ যে এওঁলোকে অসমত হিটলাৰৰ নিচিনা কনচেনট্ৰেশ্যন কেম্প তৈয়াৰ কৰিছে। মুখ্যমন্ত্ৰীয়ে যেতিয়া উচ্ছেদ কৰে তেতিয়া বাংলাদেশী বুলি কয় আৰু তাৰ পাছত দেখা পোৱা যায় যে প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকক সাহায্য দিয়া হয় বা মাটি দিম বুলি ঘোষণা কৰা হয়। গতিকে এই দুটা ষ্টেণ্ডাৰ্ড সন্দৰ্ভত আপুনি কি কয়? মই একদম স্পষ্টকৈ এটা কথা কৈ দিওঁ যে মুখ্যমন্ত্ৰীজনে কয় যে আমি বাংলাদেশীক উচ্ছেদ কৰিছোঁ, বাংলাদেশীক। মই হিমন্ত বিশ্ব শৰ্মাক এটা কথা স্পষ্ট কৰি দিওঁ, যদি সঁচাকৈ তেখেতে বাংলাদেশীক উচ্ছেদ কৰে, হিমন্ত বিশ্ব শৰ্মাৰ লগত উচ্ছেদ কৰিবলৈ ময়ো যাম।
মই কেতিয়াও অসমত বাংলাদেশী থকাটো নিবিচাৰোঁ। সঁচাকৈ যদি বাংলাদেশীক উচ্ছেদ কৰি বিদেশীক আমি খেদিব পাৰোঁ, তেতিয়াহ'লে তেনেকুৱা ধৰণৰ পুণ্যৰ কাম কৰিবলৈ ময়ো আছোঁ। মই হিমন্ত বিশ্ব শৰ্মাক এখন তালিকা উলিয়াই দিবলৈ প্ৰত্যাহ্বান জনাইছোঁ যে আমুক ঠাইত আমুক বাংলাদেশীয়ে ইমান মাটি দখল কৰি আছে আৰু আমুক দিনা আমি উচ্ছেদ কৰিবলৈ যাম, অখিল গগৈ আহিব লাগে বুলি ক'ব লাগে। মই একেলগতে হিমন্ত বিশ্ব শৰ্মাৰ লগত উচ্ছেদ কৰিবৰ কাৰণে একেলগতে ময়ো আপোনাৰ বুলডোজাৰত উঠি ময়ো যাম। মই আপোনালোকক প্ৰত্যাহ্বান জনাই কৈছোঁ, সকলোকে কৈছোঁ যে মই উচ্ছেদ কৰিবলৈ যাম। মই কোনো মুছলমানৰ ভোট বিচাৰি বা সহানুভূতি বিচাৰি কোনোবা মানুহে ভাল পাব এই বুলি আৰু কোনোবা মানুহে বেয়া পাব এই বুলি কাম কৰা মানুহ নহয়। হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুৰ ওপৰত আক্ৰমণ কৰিছে কেৱল ভোট পাবৰ কাৰণে। যদি বাংলাদেশীৰ ওপৰত আক্ৰমণ কৰিছে, তেতিয়াহ'লে বাংলাদেশীক তেওঁ খেদি লৈ অকল ঘৰটো ভঙা নহয়, তেওঁলোকক ধৰি লৈ বাংলাদেশ পাৰ কৰি দিয়ক, অসমৰ সীমান্ত পাৰ কৰি বাংলাদেশত খেদাই দিয়ক। মই তেওঁৰ লগত যাম, মই ক'লো নহয়, হিমন্ত বিশ্ব শৰ্মাৰ লগত মই যাম। কিন্তু হিমন্ত বিশ্ব শৰ্মাই যেতিয়া উচ্ছেদ কৰি আদানীক মাতি দিব লাগে, তেতিয়া তেওঁৰ কাৰণে সেই মুছলমান মানুহবিলাক বাংলাদেশী, আৰু যেতিয়া নিৰ্বাচন আহে তেতিয়াহ'লে মিয়াসকলৰো ভোট লাগে, মিয়াসকলেও মোক ভাল পায় বুলি বক্তব্য ৰাখি মিয়াৰ ভোট বিচাৰি বিচাৰি তেওঁ মিয়াৰ ওচৰত সেৱা কৰে, মুছলমানৰ ওচৰত তেওঁ সেৱা কৰে। আমাৰতো ডাবল ষ্টেণ্ডাৰ্ড নাই। আমিতো কৈছোঁ যে উচ্ছেদৰ বিৰোধিতা। আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত উচ্ছেদ কৰিলেতো মই ডাইৰেক্টলি জাপ মাৰি তাত পৰিমগৈ। এতিয়া মুছলমানৰ ওপৰত উচ্ছেদ কৰোঁতে খবৰ ল'বলৈ গৈছোঁ, অলপ লাগি দিছোঁ, কিন্তু খিলঞ্জীয়া মানুহৰ ওপৰত উচ্ছেদ কৰক, আপোনালোকে নিজেই দেখিব। আজিও কাজিৰঙাত যিমানবিলাক মিচিং মানুহ আছে, এক ঘৰৰ ওপৰত কাকো হাত লগাবলৈ দিয়া নাই। চবকে নটিচ দি দিছিলে। মিচিং মানুহ, কলিতা মানুহ, আহোম মানুহ, চাহ জনগোষ্ঠীৰ মানুহ কাজিৰঙাত এতিয়াও, আৰু আদিবাসী চাহ জনগোষ্ঠীৰ মানুহ আৰু বেংগলী মানুহ, তেওঁলোকৰ ওপৰত যেতিয়া হেৰি কৰিছিলে, মই নিজে অসমৰ মুখ্যমন্ত্ৰীক লগ ধৰি তেওঁলোকক কৈছিলে যে 6 লাখকৈ টকা দিম, তোমালোক চব উঠি দিয়া, নহ'লে ঘৰ ভাঙি দিম। মই নিজে ডিচিক ফোন কৰিছোঁ, ডিচিৰ পৰা কাগজ পত্ৰ লৈছোঁ, নিজে হিমন্ত বিশ্ব শৰ্মাক লগ কৰিছোঁ, কৈছোঁ যে কাজিৰঙাৰ এক ঘৰ খিলঞ্জীয়া মানুহৰ ঘৰ যদি আপুনি ভাঙিব খোজে মই নিদিওঁ আপোনাক। মই কৈছোঁ যে যদি সঁচাকৈ কাজিৰঙাক মাটি লাগে, তেতিয়াহ'লে আপুনি নেশ্যনেল হাইৱে অথৰিটিয়ে যিমান ক্ষতিপূৰণ দিয়ে সিমানকৈ ক্ষতিপূৰণ মানুহখিনিক দিয়ক, তেতিয়াহ'লে সেই মাটিখিনি মানুহবিলাকে কাজিৰঙাক এৰি দিব। কিন্তু পইচা দিয়াৰ আগত আপুনি এক ঘৰ মিচিং মানুহৰ ঘৰত হাত দিব নোৱাৰে। CM লগে লগে ডিচিক কৈ আপোনালোকে সকলোকে সুধি লওক, কাজিৰঙাত আপোনালোকে হয়নে নহয় সুধি লওক, আদিবাসী মানুহবিলাকৰ উচ্ছেদটো মই বন্ধ কৰিছোঁ নাই, মিচিং মানুহৰ উচ্ছেদটো মই বন্ধ কৰিছোঁ নে নাই, আহোম কোচ কলিতাৰ উচ্ছেদটো মই বন্ধ কৰিছোঁ নে নাই, চাহ জনগোষ্ঠী আৰু আপোনাৰ বেংগলী মানুহ আছে কিছু, বেংগলী মানুহৰ উচ্ছেদটো এতিয়াও আজিৰ দিনতো ৰখাই থৈছোঁ, তাত কোনো হাত দিব পৰা নাই। মুখ্যমন্ত্ৰীয়ে তেওঁলোকে DC অফিচৰ পৰা 6 লাখ টকাকৈ দিব খুজিছিলে আৰু টাইম দি দিছিলে যে ইমান দিনৰ ভিতৰত উঠি যোৱা। মই ক'লোঁ কোন হয়, কাৰ মাটি তোমালোকে কাঢ়িবলৈ লৈছা, দম আছে যদি কাঢ়া। যেতিয়া ডিচিক ক'লোঁ, ডিচিয়ে CMক ফোন কৰিলে, CMলৈ মই ফোন কৰিলোঁ, CMক লগ ধৰিলোঁ, লগ ধৰি ক'লোঁ যে যেতিয়ালৈকে আগতে পইচা নিদিব আৰু বেলেগ ঠাইত মাটি আৰু পইচা দি য'তে বহি নল'ব, তেতিয়ালৈকে এক ঘৰ মানুহক আপুনি খেদি চাওক। তাৰপিছত CMে সেই উচ্ছেদটো স্থগিত ৰাখিছে। হয়নে নহয় সুধি চাওক, আপোনালোকে সুধি চাওক। তাত মুছলমান মানুহবিলাকক খেদিলে, তাৰ পিছৰ মানুহখিনিক খেদিব দিয়া নাই মই। মুছলমান মানুহখিনিৰ কাৰণে লগাৰ কাৰণেতো মই ভিলেনে হৈ গৈছিলোঁ, তাৰ পিছৰ মানুহখিনিক মই এক ঘৰ খেদিব দিয়া নাই। চাই লওক আপোনালোকে হয়নে নহয়। আজিৰ দিনটোতো BTR মানুহক চবকে কৈ থৈছোঁ, যিবিলাক মানুহে আন্দোলন কৰিছে, যে আপোনালোকৰ এতিয়া নটিচ দিছে, যিদিনাই ভাঙিম বুলি ক'বলৈ আহিব সেইদিনাই মই আপোনালোকৰ লগত আছোঁ। গুণগুণ চেতিয়াৰ ঘৰ ভাঙিছে, কঠীয়াতলি ভাঙিছে, লগে লগে ফোন কৰিছোঁ আৰু লগে লগে তেওঁলোকক ক্ষতিপূৰণ দিয়াবলৈ বাধ্য কৰাইছোঁ। ৰাভা হাছঙত এতিয়া উচ্ছেদ কৰিবলৈ নটিচ দিছে, উচ্ছেদ কৰিবলৈ নটিচ দিছে, কিন্তু নটিচে দিছে যেতিয়াই একশ্যন ল'ব খুজিব আগফালে মই থাকিম। এতিয়া মিটিং কৰি থকা মানুহ চব পলাব, চব মই আগফালে মইহে থাকিম দিয়ক। কাৰ্বি আংলঙক আদানীক মাটি দিবৰ কাৰণে এই নটিচ দিছে, এতিয়া মিটিং কৰা মানুহ ঢেৰ দেখিছে আপোনালোকে, টিভি তোলা মানুহ। কিন্তু যেতিয়া উচ্ছেদ কৰিব কাৰ্বি মানুহৰ লগত মোৰ, বড়ো মানুহৰ লগত মোৰ, বড়ো মানুহ ৰাভা মানুহৰ লগত মোৰ বাহিৰে আৰু পৃথিৱীত কাকো নেদেখে আপোনালোকে। মাৰ খাম মোক কেৱল মই।
ঠিক তেনেকৈ মুছলমান মানুহৰ ওপৰত উচ্ছেদ কৰিছে। গতিকে মুছলমান মানুহৰ পক্ষত মই এই মুহূৰ্তত থিয় দিছোঁ। কিন্তু যদি কোনোবা মুছলমানে কয় যে অসমীয়া ভাষা নকয় বাংলা ভাষাহে আমাৰ মাতৃভাষা, তেতিয়াহ'লে সেইদিনাৰ পৰা তেওঁলোকৰ লগত নাই। আৰু যদি কিবা আছে আপোনালোকে সুধিব পাৰে। মই খালি আৰু এটা কথা আপোনালোকক জনাব খুজিছোঁ। কালি ধুবুৰীৰ যিটো ঠাইত উচ্ছেদ কৰি আছে চাপৰত, তাৰ মানুহবিলাকে মোক এখন মেমৰেণ্ডাম দিছে। মুখ্যমন্ত্ৰীলৈ ৰাইজৰ দলৰ সভাপতিৰ জৰিয়তে বিলাচীপাৰা সমষ্টিৰ বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত চৰুৱাবাখ্ৰা গাঁৱৰ পৰা চৰুৱাবাখ্ৰা ৰাইজৰ বাবে মাটি বিচাৰি আবেদন। ইয়াত আপোনালোকে চাওক, গোটেই মানুহবিলাকে চহী কৰি মোক আবেদন দিছে। এইখিনি বহুত চহী আছে আৰু আপোনালোকক কিমান চহী দেখুৱাম হা। তাৰ চব মানুহবিলাকে চহী কৰি মোক আবেদন দিছে। মোৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীক তেওঁলোকক ক'বলৈ দিছে যে যি ৩৫০০ বিঘা ভাঙিব, তাৰে ৫০০ বিঘা অন্তত তেওঁলোকক দি দিব লাগে। ১২০০টা ফেমিলি আছে, সেই ৫০০ বিঘা মাটিতে তেওঁলোকে যেনে তেনে বসবাস কৰিব। মই মুখ্যমন্ত্ৰীক এইটো অনুৰোধ জনাম যে অকল সেই ৫০০ বিঘা মাটি নহয়, লগতে মানুহকেইজনে ঘৰ বনাব পৰাকৈ, চবৰ ঘৰ ভাঙি দিছে, ঘৰ বনাব পৰাকৈ অলপ পইচা দিয়ক। তেওঁলোক বিদেশী নহয়, বিদেশী হ'লেতো আমিও তেওঁলোকৰ লগত নাই, বিদেশী হ'লেতো আমিও তেওঁলোকক খেদিবলৈ যাওঁ। তেওঁলোকে আজি ৭০ বছৰ ৮০ বছৰ ধৰি তাত বসবাস কৰি থকা অসমীয়া মানুহ হয় মুছলমান, কিন্তু অসমীয়া মানুহ হয়। তাকো দেশী মুছলমান আকৌ দেই, মিয়া মুছলমান নহয়, দেশী মুছলমান। তেওঁলোকক খিলঞ্জীয়া চাৰ্টিফিকেট তেওঁলোকে দিছিলে আকৌ। গতিকে এই মানুহবিলাকক যাতে গোটেইখিনি মই দেখুৱাই দিছোঁ। মই মুখ্যমন্ত্ৰীৰ এপইণ্টমেণ্ট বিচাৰিছোঁ। PPSক মই জনাইছোঁ যে মোক এটা এপইণ্টমেণ্ট দিব লাগে অতি সোনকালে। গোৱালপাৰাৰ উচ্ছেদিত ৰাইজ আৰু ধুবুৰীৰ উচ্ছেদিত ৰাইজৰ কাৰণে সামান্য পৰিমাণে মাটি বিকল্প সংস্থাপনৰ কাৰণে মই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিম। আৰু মুখ্যমন্ত্ৰীয়ে যাতে তেওঁলোকক অকণমান মাটি দিয়ে আৰু এটা ক্ষতিপূৰণ অন্তত দিয়ে। ক্ষতিপূৰণ বুলি কয়, যি কয় তেওঁলোকে চিম্পেথেটিক কিবা এটা পইচা যাতে দিয়ে, যাতে এই মানুহবিলাক, আৰু যদি বিদেশী আছে কিন্তু একেলগতে খেদিবলৈ যাওঁ। আকৌ এবাৰ কৈ দিছোঁ দেই, হিমন্ত বিশ্ব শৰ্মাই এনে তালফাল কৰি লাভ নাই। যদি বিদেশী আছে একেলগতে খেদিবলৈ যাওঁ। গতিকে এইটো মই এপইণ্টমেণ্ট বিচাৰিছোঁ মুখ্যমন্ত্ৰী। যদি এপইণ্টমেণ্ট দিয়ে ভাল কথা, আৰু ৰাজহুৱাকৈ আগতীয়াকৈ কৈ দিছোঁ সেইকাৰণে এপইণ্টমেণ্ট দিব লাগে বুলি। যদি দিয়ে তেতিয়াহ'লে কম, আৰু যদি এপইণ্টমেণ্ট নিদিয়ে তেতিয়াহ'লে ৰাজহুৱাকৈ হাল্লা হুলস্থুল কৰিবৰ উপায় নাই। এতিয়া মৃণাল শইকীয়াই সামাজিক মাধ্যমত এখন লেটাৰ দিছিল যে যি সাহায্য প্ৰদান কৰিবলগীয়া হৈছে, এই যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোক লৈ কি প্ৰতিক্ৰিয়া হ'ব? মানে জীৱন চুতীয়া নামৰ মানুহ এজনে সৰু পথাৰত বানপীড়িত মানুহক সাহায্য দিলে, আৰু সেই সাহায্য দিয়াৰ বিৰুদ্ধে সৰুপথাৰ প্ৰশাসনে জাননী জাৰি কৰিলে, চৌকছ নটিচ জাৰি কৰিলে। এনেকুৱা ধৰণৰ অদ্ভুত কাণ্ড এখন ফেচিষ্ট দেশৰ বাহিৰে আন ক'তো হ'ব নোৱাৰে। আৰু আপোনালোকে নাজানে বা আপোনালোকে আচলতে প্ৰচাৰো নকৰে ভালকৈ, এই যে সৰুপথাৰৰ যিজন MLA, সেই মানুহটো এটা পোৱালি ফেচিষ্ট বুলি আপোনালোকে নিশ্চয় নাজানে। এটা পোৱালি ফেচিষ্ট সৰুপথাৰৰ MLA জন। সৰুপথাৰত তেওঁৰ দাদাগিৰি আৰু গুণ্ডাগিৰি আৰু মাফিয়াগিৰি দেখিলে আপুনি আচৰিত হ'ব। তেওঁ মানে কোনো বিৰোধী শক্তিকে কথাও ক'বলৈ নিদিয়ে, মাৰ দিয়ে। তেওঁৰ টীম আছে মাৰ দিবলৈ যোৱা, দাদাগিৰি, মাফিয়াগিৰি। গতিকে এই সৰুপথাৰৰ MLA জনৰ এই দাদাগিৰিৰ ফলস্বৰূপে এই কামটো হ'বলৈ পাইছে। হিমন্ত বিশ্ব শৰ্মাই লাই দি দিছে, এপেক্স বেংকটোক লুটিপুটি খাবলৈ দি দিছে, টকা পইচা হৈছে, NRLটো পাই গৈছে। গতিকে এই মানুহটোৱে এনেকুৱা অত্যাচাৰ কৰে যে একদম সৰুপথাৰৰ মানুহে কিবা কথা ক'লে ডিঙিতে টেপা মাৰি ধৰেগৈ। গতিকে মই ভাবোঁ যে জীৱন চুতীয়া নামৰ যিজন মানুহে বানপানীত সাহায্য দিছে, তেওঁক মই চেলুট জনাইছোঁ, তেওঁক আদৰণি জনাইছোঁ আমি ৰাইজৰ দলে। আৰু তেওঁলোকৰ সমজিলা প্ৰশাসন নে কি বুলি কয়, সৰুপথাৰ প্ৰশাসনে যি ধৰণৰ নটিচ দিছে, সেই নটিচখন উঠাই লৈ, স্বমতো উঠাই লৈ ৰাজহুৱাকে ক্ষমা বিচাৰিবৰ কাৰণে দাবী জনাইছোঁ। আৰু মৃণাল শইকীয়া ডাঙৰীয়াক অভিনন্দন জনাইছোঁ যে বিজেপি দলৰ এজন MLAৰ বিৰুদ্ধে আৰু চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে তেওঁ সাহসেৰে কথাটো ক'বলৈ আগবাঢ়ি আহিছে। গতিকে মৃণাল শইকীয়া ডাঙৰীয়াক মই অভিবাদন জনাইছোঁ।
আপোনাৰ তেওঁক আমি চেলুট জনাইছোঁ, কংগ্ৰেচুলেশ্যন জনাইছোঁ যে তেওঁ এটা ভাল কাম কৰিছে। মই মৃণাল শইকীয়া ডাঙৰীয়াক এনেকুৱা ধৰণৰ ভূমিকা লৈ থাকিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু যদি বিজেপিত বেছি দিগদাৰ পাইছে মৃণাল দা, আমিও আপোনালোকৰ লগত কথা পাতিম। আপুনি এইটো পাৰ্টিত থকাটো ভাল নহয়, এইটো পাৰ্টিৰ পৰা ওলাই দিয়ক, এইটো বদমাছ পাৰ্টি। দাদা নতুন সম্পত্তি তালিকা আহিছে নেকি? সম্পত্তি তালিকাটো অকণমান বস্তু আছে, বহুত বস্তু আছে, কিন্তু সেইটো এতিয়া কৈ নলওঁ, এইটো উচ্ছেদটো অলপ কৈ লওক। নিৰ্বাচন কাক চাপিলে অলপ মুখ্যমন্ত্ৰীৰ এপইণ্টমেণ্ট বেছিকৈ লয় বুলি আপুনি ভাবে মানে নেকি যে মই এইটো কৰাটো উচিত নহয়? মই কৈছোঁহে, দিয়ে নে নিদিয়েতো নাজানো, কিন্তু মই এইটো কৈ আছোঁ যে এইটো অকণমান মানে ক'লেগে ভাল হ'ব নে নক'লে ভাল হ'ব। নক'লে যদি ভাল হয় ভাল, আৰু সাংবাদিক হিচাপে যদি আপুনি কয় যে দৰিদ্ৰ মানুহৰ কাৰণে ক'ব নালাগে, তেতিয়া নকওঁ আৰু। কালি যেতিয়া আপুনি তাত গৈছিলে, যাওঁতে একাংশ কংগ্ৰেছী কৰ্মী আৰু বিজেপি কৰ্মীয়ে পষ্টাৰ বনাইছিলে, সেই যিখিনি কান্দি আছিলে যিখিনি মহিলাই, যে আপুনি খাবলৈ ধৰিছিলে, সেইখিনিক লৈ এটা বেংকতে কিছুমান বস্তু বনাইছে কংগ্ৰেছ কৰ্মী আৰু বিজেপিখিনি। মানে মোক এনেকুৱা ট্ৰল কৰিছে, সংখ্যালঘু মুছলমান দুখীয়া মানুহবিলাকক মই সাৱটি ধৰাৰ কাৰণে মোক ইমান ট্ৰল কৰিছে। মই জানো যে এই ট্ৰল মাষ্টাৰবিলাক হ'ল চব বিজেপি, কিন্তু একেলগতে এইবাৰ দেখা গ'ল যে ট্ৰল মাষ্টাৰবিলাকৰ লগত বিজেপি মাষ্টাৰবিলাকৰ লগত কংগ্ৰেছৰ মাষ্টাৰ কিছুমানো যোগ দিছে। এইবাৰ কংগ্ৰেছ বিজেপিয়ে একেলগতে মোক মাৰ দিছে মানে সংখ্যালঘু ৰাইজৰ বিপদৰ সময়ত মাত মতাৰ কাৰণে, মোক ভিলেইন সজাবৰ কাৰণে। কি যে এতিয়াতো মই আপোনালোকৰ ইয়াতে দেখিলোঁ, এতিয়া অলপ আগতে মই সংখ্যালঘু মহিলা এগৰাকীক সাৱটি ধৰিছিলোঁ, বুঢ়ী মানুহ এগৰাকীক, বয়োজ্যেষ্ঠ মানুহ এগৰাকীক, চিনেমা এক্ট্ৰেছ এজনীকে মোৰ লগত লগ লগাই দিছে। কি কৰিব আপুনি কওকচোন? এনেকুৱা অসভ্য মানুহ এতিয়া কি কৰিব আপুনি কওক? মোক ভিলেইন বনাবৰ কাৰণে মানে কি কৰিছে। ৱাইফে এইবিলাক ফটো দেখিলে কি বা কয়, এতিয়া সঁচাকৈ এইবিলাক কৰি ফুৰিছে নেকি বুলি ভাবে নেকি? আপুনি ফটো বেলেগ লগাইছে বেলেগ, মাথা নষ্ট কৰি দিছে সিহঁতি। কংগ্ৰেছ, AIDF, বিজেপি। 1 নম্বৰটো বিজেপি, 2 নম্বৰ কংগ্ৰেছ আৰু AIDF। পাৰিলে মোক মানে আচলতে তেওঁলোকে পাৰিলে মানে অসমৰ পৰা এলিমিনেট কৰি দিলে। ক'ৰবাত আচলতে ভয় খাইছে নেকি যে অখিল গগৈৰ প্ৰতি সংখ্যালঘু সমাজৰ ধাউতি বাঢ়িব বা কিবা এটা এনেকুৱা? নালাগে মোক ভোট নালাগে, মই কৈ আছো ন, মই MLA নেখেলো বুলি কৈ দিছো। মই পাগলা টাইপ মানুহ, আপোনালোকে জানে। MLA নেখেলো বুলি কৈ দিয়া মানুহটোক এইবিলাক কি ভোটৰ কথা কৈ থাকে? না সংখ্যালঘুৰ ভোট লাগে, না সংখ্যাগুৰুৰ ভোট লাগে মোক। তো কিবা কৰ্মত ঘটনাক্ৰমে ইনচিডেণ্টলি মই কিবা কাৰণত MLA হ'লোঁ। যদি মানুহ হ'বলৈ যাওঁতে যদি MLA খবৰ হোৱাটোত বাধা আহে, তেতিয়াহ'লে মানুহ হৈ থাকিম, MLA নালাগে। এই কংগ্ৰেছে কিন্তু আপুনি মিত্ৰতাৰ কথাও আহি আছে, তাৰ মাজতে কিন্তু কংগ্ৰেছে ছ'চিয়েল মিডিয়াত আকৌ কাজিয়াখন লগাবলৈ বুদ্ধি উলিয়াই আছো নহয়, হ'ব থ হৈ গ'ল। থেংক ইউ হৈ গ'ল, আৰু নকওঁ আৰু দেই।